আজি কেইবাটাও কাৰ্যসূচী লৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা খন্তেক সময়ৰ পিছতে গোলাঘাটত উপস্থিত হ'বহি। তেখেতে প্ৰথমে গোলাঘাটত যি নৱনিৰ্মিত সংহত আয়ুক্ত ভৱন উদ্বোধন কৰিব। ৪৯ কোটি টকাৰে নিৰ্মাণ কৰিবলগীয়া এই কাৰ্যালয়টো আজি তেখেতে শুভ উদ্বোধন কৰিব। মোৰ সহযোগী অনুপমক দেখাবলৈ মই অনুৰোধ জনাই আছোঁ যে এয়াই হৈছে গোলাঘাটৰ যি চাৰ্কিট হাউচৰ ছাইডতে নিৰ্মিত ৪৯ কোটি টকাৰে নিৰ্মাণ কৰা এই জিলা আয়ুক্তৰ কাৰ্যালয়টো তেখেতে আজি শুভ উদ্বোধন কৰিব। এয়া মোৰ সহযোগী অনুপমে দেখুৱাইছে। সম্পূৰ্ণ প্ৰস্তুতি কৰিছে, যিহেতু আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খন্তেক সময়ৰ পিছতেই গোলাঘাটত উপস্থিত হৈ তেখেতে নৱনিৰ্মিত ৪৯ কোটি টকাৰে নিৰ্মাণ কৰা যি এই জিলা আয়ুক্তৰ কাৰ্যালয়, এই কাৰ্যালয় শুভ উদ্বোধন কৰিব। লগতে যি উদ্যমিতা আঁচনিৰ প্ৰায় ৩৬,০০০ মহিলাক সমন্বয় খেলপথাৰত তেখেতে চেক বিতৰণ কৰিব। লগতে গোলাঘাট মেৰাপানী সংযোগী পথ, পদুমণি ৰঙাজান সংযোগী পথ আৰু বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি নৱনিৰ্মিত ভৱন, এই ভৱন এয়াও তেখেতে উদ্বোধন কৰিব। আৰু লগতে বিভিন্ন কাৰ্যসূচী তেখেতে ভাৰ্চুৱেল পদ্ধতিৰে তেখেতে উদ্বোধন কৰিব। যিহেতু মুখ্য আকৰ্ষণ যে গোলাঘাটত যি ৪৯ কোটি টকাৰে নিৰ্মিত এই জিলা আয়ুক্তৰ কাৰ্যালয় তেখেতে আজি প্ৰথমে শুভ উদ্বোধন কৰিবহি। এয়া মোৰ সহযোগী অনুপমে দেখুৱাই আছে যে গোলাঘাটৰ ঐতিহাসিক দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ সন্মুখত নিৰ্মাণ কৰা এই সংহত আয়ুক্ত কাৰ্যালয়টো আজি খন্তেক সময়ৰ পিছতেই তেখেতে আহি ইয়াত শুভ উদ্বোধন কৰিব। এয়া মোৰ সহযোগী অনুপমে দেখুৱাই আছে যে নিৰ্মাণ কৰা যি আয়ুক্ত ভৱনৰ কাৰ্যালয়ৰ সামূহিক দৃশ্য। যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে এই জিলা আয়ুক্ত কাৰ্যালয়টো উদ্বোধন কৰিব, গতিকে জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনো সম্পূৰ্ণ সষ্টম হৈ আছে। এয়া মোৰ সহযোগীয়ে দেখুৱাই আছে। যিহেতু আজি কেইবাটাও কাৰ্যসূচী লৈ তেখেতে আজি গোলাঘাটত উপস্থিত হ'বহি। এয়া মোৰ সহযোগী। মই পুনৰ এবাৰ যিহেতু এই নৱনিৰ্মিত সংগত জিলা আয়ুক্তৰ কাৰ্যালয়টো সামূহিক দৃশ্য দেখাবৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰায় ৪৯ কোটি টকাৰে নিৰ্মাণ কৰা এই জিলা আয়ুক্তৰ কাৰ্যালয়টো খন্তেক সময়ৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে শুভ উদ্বোধন কৰিব। যিহেতু প্ৰশাসনে সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে, দেখুৱাই আছে যে যিহেতু খন্তেক সময়ৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এই নৱনিৰ্মিত যি সংহত আয়ুক্ত ভৱন তেখেতে শুভ উদ্বোধন কৰিব। সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। যিহেতু কেইবাটাও কাৰ্যসূচী